এতিয়া মৌৰ্য বংশ প্ৰতিষ্ঠা কোন আছিল মৌৰ্য বংশ প্ৰতিষ্ঠা আছিল আপোনাৰ চন্দ্ৰগুপ্ত মৌৰ্য question number B right answer তাৰপিছত আছে question number 2 খ্ৰীষ্টপূৰ্ব 326 চনৰ কোন নিচিন্তন ৰজাই ভাৰতৰ আক্ৰমণ কৰিছিল ইয়াৰ right answer হৈছে option D Alexander the Great তাৰপিছত আছে question number 3 হুমায়ুন পুত্ৰ কোন আছিল হুমায়ুন পুত্ৰ আছিল the right answer হৈছে question number 4 বংগদেশৰ কোনজন ধৰ্মগুৰুৱে ভক্তি আন্দোলন ভাগ লৈছিল ৰাইট এনসাৰ হৈছে সত্যন্য question number C তাৰপিছত আছে question number 5 ৰাম ৰচিত মানস কোনে ৰচনা কৰিছিল question number B তুলসী দাস question number 6 ভাৰত ত্যাগ আন্দোলন কোন চনত আৰম্ভ হৈছিল question number 6 question number 7 পাকিস্তান এখন বেলেগ ৰাষ্ট্ৰ হিচাপে কেতিয়া সৃষ্টি হৈছিল ইয়াৰ আনসাৰ হ'ব 14 আগষ্ট 1947 চনত তাৰপিছত আছে question number 8 1857 চনত বিদ্ৰোহী কোনখন চহৰৰ পৰা আৰম্ভ হৈছিল ইয়াৰ আনসাৰ হ'ব option number C মিৰাট question number 9 আমাৰ সৌৰজগতৰ বৃহত্তম গ্ৰহটো কোনটো ইয়াৰ আনসাৰ হৈছে question number 8 জুপিটাৰ question number 10 পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদীখন কোনখন ইয়াৰ আনসাৰ হ'ব question number C নীল question number 11 কুবি মৰুভূমি কোন মহাদেশত অৱস্থিত ইয়াৰ আনসাৰটো হ'ব question number 12 লিখা আছে তলত দিয়া কোনখন পৃথিৱীৰ ভিতৰত উচ্চতম মালভূমি ইয়াৰ আনসাৰটো হ'ব option number B পামিৰ মালভূমি question number 13 জাপানৰ ৰাজধানী কোনখন ইয়াৰ আনসাৰ হ'ব জাপানৰ ৰাজধানী হৈছে question number B টকিঅ question number 14 পৃথিৱীৰ 7টা আশ্চৰ্যৰ ভিতৰত এটা বুলি বিবেচিত উলুমা বাগিচাখন ক'ত আছে ইয়াৰ আনসাৰ হ'ব উলুমা বাগিচাখন বিবিধৰ আছে option number C
বেলুন আছে কোৱেশ্চন নম্বৰ 15 ডিব্ৰুগড় তলত দিয়া কোনখন নদীৰ পাৰত অৱস্থিত ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন নম্বৰ এ ডিব্ৰু Question number 16 Land of White Elephant নামেৰে কোনখন দেশত জনা যায় ইয়াৰ এনসাৰটো হৈছে Answer is Thailand. Question number D. Thailand.